নমস্কাৰ, মোৰ নাম শ্ৰীমন্তনাথ কাকতি। মই গোহাগাঁৱৰ বাসিন্দা, জিলা ৱেষ্ট কাৰ্বি আংলং, হাবাইপুৰ মৌজা। আজি যোৱা ৰাতি 11, চাৰে 11টামান বজাত বনৰীয়া হাতী আহি আমাৰ ঘৰত তাণ্ডৱ চলায় আৰু আমাৰ যিটো পাকঘৰ, ৰান্ধনী ঘৰ, এই ৰান্ধনী ঘৰটো ভাঙি তছনছ কৰে আৰু এই তছনছ কৰা শব্দ শুনা পাই আমি দুইজন ল'ৰা আৰু মই উঠি আহোঁ বিচনাৰ পৰা। আহি প্ৰায় মানে 12টা বজালৈকে মানে লৰচৰ হোৱা নাই হাতীটো, আৰু ইয়াৰ পিছতে যেনে তেনে আমি কষ্ট কৰি হাতীটো খেদিলোঁ। গতিকে মানে কি, আমি এই ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি কোনো সঁহাৰি নোপোৱা নিচিনা অনুভৱ কৰিছোঁ। কাৰণ আজি প্ৰায় 3-4 দিনৰ পৰা ধৰি আমাৰ এই অঞ্চলটোত, এই চুবুৰীটোত হাতীয়ে তাণ্ডৱ চলাই আছে। পিছফালে গ'লে চেগুন গছ, তামোল, নাৰিকল এইবিলাকত ভাঙি চিঙি উপদ্ৰৱ কৰি আছে। গতিকে মই বনাঞ্চলৰ বনৰক্ষী কৰ্মীসকলক অনুৰোধ জনাওঁ যে এই হাতীসমূহ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁলোকে যাতে কিবা পদক্ষেপ লয়। কেতিয়াৰ পৰা হৈ আছে এই বনৰীয়া হাতী উপদ্ৰৱটো ক'বই নালাগে। আমাৰ এই অঞ্চলততো আমি চিৰস্থায়ীভাৱে আমি উপলব্ধি কৰি আছোঁ বা চিৰস্থায়ীভাৱে আমি ভুগি আছোঁ যে আপোনালোকক বন বিভাগৰ তৰফৰ পৰা কিবা সুবিধা বা কিবা সাহায্য প্ৰদান কৰে নেকি? সাহায্য প্ৰদানটো আমি যিমানখিনি পাব লাগে সিমানখিনি ৰাইজে পোৱা নাই। শুনামতে 2-এজনে কিবা আগত তেনেকুৱা ধৰণৰ সহায় সাহায্য পাইছিলে বুলি আমি শুনিছোঁ। কিন্তু আমাৰ এই চুবুৰীত টৰ্চ লাইট 2-1টা এনেকৈ ধৰণৰ দিয়া শুনিছোঁ। কিন্তু যি উপৰ্যুপৰি আমি যিখিনি ব্যৱস্থা আমি পাব লাগে, গ্ৰহণ কৰিব লাগে চৰকাৰৰ পৰা, বন বিভাগৰ পৰা, সেই বস্তুখিনি আমি আজিলৈকে পোৱা নাই। আৰু আপোনালোকে কিবা অনুৰোধ জনাব? অনুৰোধ এইটোৱে জনাওঁ যে আগত আমি এই আমাৰ গাঁৱতে বা আমাৰ অঞ্চলত এই বনৰীয়া হাতীৰ সুৰক্ষাৰ কাৰণে এখনি কমিটি বনাইছিলে। এই কমিটিখনে কি ষ্টেপ লৈছে আমি এতিয়াও ধৰিব পৰা নাই। আৰু অনুৰোধ থাকিল চৰকাৰলৈ যাতে আমাৰ এই অঞ্চলটোৰ কিছুমান ফেন্সিং তাৰ ব্যৱস্থা কৰি বা কেনেলৰ ব্যৱস্থা কৰি, পকা কেনেলৰ ব্যৱস্থা কৰি, যাতে হাতীটো এই গঞা ৰাইজক অত্যাচাৰ কৰিব নোৱাৰে হাতীয়ে, তাৰ ওপৰত পদক্ষেপ ল'বৰ কাৰণে মই বিভাগীয় কৰ্তৃপক্ষক মই অনুৰোধ জনাইছোঁ।